মোৰ ছোৱালীজনী ক্লাছ 10ত কিন্তু নোটছবিলাক নাবাছিলে, নোটছ এইবোৰ গ্ৰামাৰ এইবিলাক বহুত হেৰি হ'ল, নষ্ট হৈ গ'ল। মুঠতে এইবোৰ ইমানখিনি আৰু পূৰা ইমানখিনিলৈকে ছোৱালীজনীতো পূৰা ইমানখিনি, আমাৰ ইমানখিনি হৈছে মানে। বন্ধুসকল, মই আজি আছোঁ বৰ্তমান বেতবাৰী হাইস্কুলত, শিৱসাগৰৰ বেতবাৰী হাইস্কুলত। চাওক আপোনালোকে, গোটেই অৱস্থা বেয়া হৈ, কিন্তু শৈক্ষিক সামগ্ৰী লৈ আমাৰ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা অঞ্চলৰ জোনাক NGO ফালৰ পৰা আজি শৈক্ষিক সামগ্ৰী লৈ ইয়াতে উপস্থিত হৈছেহি। আপোনাৰ সকলো শিক্ষাৰ্থীকে শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হ'ব। আৰু শৈক্ষিক সামগ্ৰীৰ ভিতৰত আছে এটা বেগ, একোটাকৈ বেগ, স্কুল বেগ, আৰু লগতে বহী, জ্যামিতি বক্স, ছাতি, চেণ্ডেল আদি কৰি বহুতখিনি যিখিনি লাগতিয়াল শিক্ষাৰ্থীৰ বাবে সেই সকলোখিনি লৈ আহিছে। আৰু লগতে যিখিনি কিতাপ হয়, কিতাপখিনিতো অলৰেডি চৰকাৰে দিব বুলি ঘোষণা কৰিছে বা দিবই। তো সেই গতিকে বাকী যিখিনি থাকে সেইখিনি ব্যৱস্থা কৰা হৈছে ইয়াত। এইখন আপোনাৰ হাইস্কুলখনত আপোনাৰ ক্লাছ 1ৰ পৰা লৈকে আপোনাৰ ক্লাছ 10লৈকে আছে। তো আৰু সেই গোটেইখিনি যিমান ছাত্ৰ ছাত্ৰী আছে সকলোকে দিয়াৰ ব্যৱস্থা কৰিছে। এইফালে গাড়ী পাইছেহি, এতিয়ালৈকে 4-5খন গাড়ী পাইছেহি। তেখেতলোকে যিখিনি সহায় কৰিছে সেইখিনি যথেষ্ট মানে লেখত ল'বলগীয়া, কাৰণ বানপানী শুকাই যোৱা নাই একেবাৰে, যদিও মানে মানুহবিলাকক খাবৰ কাৰণে যথেষ্টখিনি তেখেতলোকে খোৱা বস্তু বহুতে সহায় কৰিছে, কিন্তু শিক্ষাৰ্থীসকলৰ কাৰণে সেইখিনি হয়তো অলপমান পিছ পৰি ৰৈছিলে। তো এখেতলোকে সেইখিনি ওপৰত ধ্যান দিয়াৰ কাৰণে তেখেতলোকক ধন্যবাদ জনাইছোঁ। জোনাক NGO যিটো হয় সেইটো আমাৰ গৌৰধৰীয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ জড়িত হৈ আছে, যেনেকৈ গৌৰধৰীয়া, বিনয়গুটীয়া, ঠেঙাল, সুবাচুক, মধুপুৰ, এনেকৈ ধৰি কেইবাখনো গাঁও জড়িত হৈ আছে। আৰু তেখেতলোকৰ সহযোগতে এইখিনি যথেষ্ট সম্ভৱ হৈছে বুলি ক'ব লাগিব। দুৰ্দশা যন্ত্ৰণাত দগ্ধ আমাৰ শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চলৰ সন্মানীয় ৰাইজ, বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক শ্ৰীযুত সঞ্জীৱ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি সন্মানীয় শিক্ষয়িত্ৰী চিৰিন বাইদেউ, শুভম কোঁৱৰ ছাৰ, আৰু এই মুহূৰ্তত আমাৰ সন্মুখত সমবেত হৈ থকা বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আমি যিটো সংগঠনৰ পৰা আপোনালোকৰ কাষত থিয় হ'বলৈ আহিছোঁ, সেই সংগঠনটো হৈছে জোনাক শীৰ্ষক এটি স্বেচ্ছাসেৱী সংগঠন, কোনো চৰকাৰী আশীৰ্বাদপুষ্ট সংগঠন নহয়। আমি আমাৰ জোনাকৰ লগত সহযোগিতা কৰা বা জোনাকৰ সমগ্ৰ বিষয়ববীয়াসকলক আমি এই মুহূৰ্তত তেখেতসকলকো সম্বোধন জনাইছোঁ। আমাৰ এই সংগঠনটোৰ জন্ম হৈছিল 2016 চনৰ 1 জানুৱাৰী তাৰিখত। আৰ্থিক সাংস্কৃতিকভাৱে পিছপৰা অঞ্চলেই আমাৰ অঞ্চলটো। বৃহত্তৰ গৰুধৰীয়া, মধুপুৰ, ঠেঙাল, শোভাচুক, গোহাঁইগাঁও, বিনয়গুটীয়া, গৌৰীপুৰ আদি এটা প্ৰায় 30-40খনমান গাঁৱক সামৰি আমি এটি সংগঠনৰ জন্ম দিছোঁ। কিন্তু বিগত দিনবিলাকত আমিও বিভিন্ন সময়ত প্ৰত্যক্ষ কৰিলোঁ বিভিন্ন দুৰ্যোগ। সেয়ে আমি বিগত দিনত আমাৰ অঞ্চলতে দুখৰ দিনত এষাৰি মাত শীৰ্ষক আমি এটি আঁচনি লৈছিলোঁ। আৰু সাম্প্ৰতিক জলপ্ৰলয়ে শিৱসাগৰ, চৰাইদেউ জিলাত যি আচলতে অবৰ্ণনীয় এটা পৰিৱেশ সৃষ্টি কৰিলে, যি এটা অসহনীয় পৰিৱেশ, দুখ দুৰ্দশাত আপোনালোকে দিক বিদিক হেৰুৱাই পেলাইছে। গতিকে এই সময়ত আমি নিজেই ঘোষণা কৰিছোঁ যে আমি কেৱল ৰাইজৰ স্বাৰ্থত যিমানখিনি পৰা যায় নিস্বাৰ্থভাৱে উৎসৰ্গা কৰিবৰ বাবে আমাৰ বিষয়ববীয়াসকলেও যথেষ্টখিনি নিজৰ বহুমূলীয়া সময় উৎসৰ্গা কৰিছে ৰাইজৰ কল্যাণৰ বাবে। যিটো পৰ্যায়তে নহওক কিয় কিঞ্চিত পৰিমাণে হ'লেও ৰাইজৰ কল্যাণ সাধনৰ চেষ্টা কৰি আহিছে। দুৰ্দশাত জড়িত কিছু ৰাইজক যদি আমি অকণমান মাত এষাৰ যদি আমি দিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলে যাতে পঢ়া শুনাত বিশেষ কোনো ক্ষতি নহয়, সেই কথাখিনি চিন্তা কৰি আমি আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ এই কেইপদ সামগ্ৰী আপোনালোকে সাদৰে গ্ৰহণ কৰি, যদি আপোনালোকে গ্ৰহণ কৰে আৰু অকণমানো যদি আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়, তেন্তে সমাজৰ কল্যাণ সাধনৰ বাবে উৎসৰ্গিত সংগঠন জোনাকৰ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তা উপকৃত হ'ব। আৰু আপোনালোকৰ এই সহমৰ্মিতাই, আপোনালোকৰ এই সহযোগিতাই আমাক ভৱিষ্যতৰ দিনতো নতুন নতুন ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ প্ৰেৰণা যোগাব বুলি আমি এই মুহূৰ্তত আমি
আশা কৰিছোঁ। আমাৰ এই যাত্ৰাৰ লগত কেইগৰাকীমান আৰক্ষী জোৱান, যিকেইগৰাকী আৰক্ষী জোৱান সঁচা অৰ্থতে প্ৰকৃত অৰ্থতে আচলতে মানৱ দৰদী, মানুহৰ কল্যাণৰ কাৰণে চিন্তা কৰা হৃদয়বান আৰক্ষী ব্যক্তি আছে। আমাৰ ইতিমধ্যে এগৰাকী আছে আমাৰ পৰাগধৰ চেতিয়া, তেওঁ আমাৰ সংগঠনটোৰ লগতো জড়িত আৰু আৰক্ষী জোৱান হিচাপে কৰ্মৰত। যথেষ্টখিনি তেওঁ ত্যাগ স্বীকাৰ কৰিছে। তেওঁৰ সতীৰ্থসকলেও কিছু আমাক সহায় কৰিছে। আমি যুটীয়াভাৱে অসম আৰক্ষী জোৱানৰ কেইগৰাকীমান জোৱানৰ সেই তেখেতসকলৰ সেই বদান্যতাক আৰু সেই মহানুভৱতাকো আমি জনাগৰ মঞ্চখনৰ পৰাই আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লগত আটাইতকৈ আৰু এটা কথা ভাল লাগিছে, আমাৰ যাত্ৰাত এখেত ভাস্কৰ বৰা আছে, এখেত ঘৰ লখিমপুৰৰ, নাৰায়ণপুৰত ঘৰ, কিন্তু আমাৰ গৰুধৰীয়া মণ্ডলত তেখেতে আমাৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ দায়িত্ব ৰূপায়ণ কৰি আছে। এগৰাকী আমাৰ লগত গাঁও প্ৰধান আহিছে, শ্ৰীযুত ৰাজকুমাৰ গগৈ, তেখেতক এয়া ৰাজকুমাৰ গগৈৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰাজকুমাৰ ছেত্ৰী, উপ সভাপতি শ্ৰীযুত বিদ্যাধৰ দুৱৰা, মই নিজে সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ মৃদুল পাত্ৰ, সহকাৰী সাধাৰণ সম্পাদক হিচাপে আছে বসন্ত কুমাৰ গগৈ, তেখেতৰ পেছাত শিক্ষক এগৰাকী, আৰু এগৰাকী সহকাৰী সাধাৰণ সম্পাদক আছে সুজিত পাত্ৰ। আমাৰ অন্যান্য কৰ্মকৰ্তাসকল আছে, সাংগঠনিক সম্পাদক হিচাপে আছে আমাৰ খনীন্দ্ৰ পাত্ৰ, আমাৰ সহযোগী আৰু আমাৰ মূল সমিতিখনৰ উপদেষ্টা তথা শুভাকাংক্ষী হিচাপে আছে ৰোহিণী বৰুৱা, বিশেষ কাৰ্যনিৰ্বাহক সদস্য হিচাপে আছে আমাৰ ধৈৰ্য গগৈ, ৰাণা গগৈ, আমাৰ শুভাকাংক্ষী হিচাপে জড়িত হৈ আছে ৰোহিত পাত্ৰ, এয়া উপদেষ্টা হিচাপে আছে, এখেতো শিক্ষক কৰে শ্ৰীযুত বেদনিধি শৰ্মা। তাৰপিছতে আছে আমাৰ বিনগীতি অঞ্চলৰ কেইবাগৰাকীও আমাৰ শুভাকাংক্ষী ব্যক্তি, বিপুল গগৈ, ঋতু গগৈ এখেত, আৰু মহিম পাত্ৰ, তাৰপিছতে দেৱপ্ৰতিম গগৈ, আমাৰ চিৰঞ্জীৱ গগৈ আছে বিনগীতিৰ, তেখেতে অকণমান এই মুহূৰ্তত ৰেকৰ্ডিং কৰি আছে আমাৰ দৃশ্যখিনি, চিৰঞ্জীৱক খুব ধন্যবাদ জনাইছোঁ। আৰু যোৱা দিনকেইটাত সঞ্জীৱ গগৈ ছাৰে আমি যেতিয়াই যি ফোন কৰিছোঁ, বিভিন্ন দিশত তেখেতৰ পৰা পৰামৰ্শ লৈছোঁ, তেখেতে আমাক পৰামৰ্শ দিছে। গতিকে ছাৰক আমি এই চেগতে আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আপুনিও এইটো অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বা এই অঞ্চলৰ ৰাইজক কিছু পৰিমাণে হ'লেও আপুনি যিখিনি সহায় কৰাৰ মানসেৰে আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান সংগঠনবিলাকক যিখিনি আপুনি সহায়ৰ হাত আগবঢ়াইছে, তাৰ বাবে আপোনাকো আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰত বৰ্তমান সময়ত যিটো প্ৰলয়ংকৰী বানৰ সন্ত্ৰাসৰ জৰ্জৰিত আমাৰ বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছু সহায়ৰ কাৰণে আপোনালোকে যি প্ৰচেষ্টা হাতত লৈছে, তাৰ বাবে মই এই বিদ্যালয়ৰ তৰফৰ পৰা আপোনাৰ সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনবিলাকত এই সংগঠনটোৱে আৰু অধিক ৰাইজৰ কাষ চাপক, ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ আপোনালোক সক্ষম হওক, আৰু এনেদৰে আমাৰ চুবুৰীয়া যিখিনি অঞ্চল আছে সেই অঞ্চলবিলাকত আপোনালোকৰ যিটো প্ৰচাৰ আৰু প্ৰসাৰ ই যাতে দ্ৰুতগতিত বৃদ্ধি পায় তাকে মই কামনা কৰিছোঁ। আৰু শেষত পুনৰবাৰ আপোনালোকলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা মোৰ ব্যক্তিগতভাৱেও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আন্তৰিক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সহায় সহযোগিতা কৰাৰ কাৰণে। ক'ব পাৰিছোঁ এইটো নহয়, কিন্তু আপোনালোকৰ যিটো অৱস্থা বা যিটো এটা সমস্যা, এই সমস্যাৰ লগত আমিও সমভাগী বা আমিও যে এষাৰি মাত মতাৰ যে আমাৰ এটা দায়িত্ব বা কৰ্তব্য আছে, সেই এটা উদ্দেশ্য লৈ আপোনালোকৰ ওচৰত আজি আহিছোঁ। গতিকে আপোনালোকৰ এই ছাত্ৰ ছাত্ৰীখিনিক এতিয়া যিটো মনোবল তেওঁলোকৰ ভাগি গৈছে, আপোনালোকে অন্ততঃ গাৰ্জেন হিচাপে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ যিটো অৱস্থা, সেই অৱস্থাটোৰ পৰা পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে কিন্তু সবল হ'ব লাগিব। তেওঁলোকৰ সমস্যা হৈছে, আপোনালোকৰ ডাঙৰ ডাঙৰ সমস্যা হৈছে, কিন্তু তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি ক্ষতি হ'ব সেইখিনিক আপোনালোকে পুনৰ আগবঢ়াই নিবৰ কাৰণে গাৰ্জেন হিচাপে আপোনালোকেও অকণমান চেষ্টা কৰিব বুলি ভাবিলোঁ। মোৰ ছোৱালীজনী ক্লাছ 10ত, কিন্তু কিতাপ অকণমান বাচিলে, কিন্তু নোটছবিলাক নাবাচিলে। নোটছ এইবোৰ গ্ৰামাৰ এইবিলাক বহুত নষ্ট হৈ গ'ল, আৰু প্ৰশ্ন আছিলে কিছুমান বহীবিলাকত, সেইবিলাকো অকণমান নষ্ট হ'ল।
আৰু আধা আধি ঘৰৰ বস্তুটো নাইয়ে, চব নষ্টই হ'ল আৰু ক'ব নোৱাৰি। এতিয়া পঢ়া টেবুলখনো নষ্ট হৈ গ'ল তাই। এতিয়া বহুত দিগদাৰ হ'ব মানে হেৰি কৰিবলৈ ল'বলৈ হেৰি কৰিবলৈ। আমাৰ ৰাস্তাটো দীঘল, পদূলিটো সোমাবলৈ মানুহবিলাক মানে অকণমান টান পায়। পানী বহুত এতিয়াও একঁকাল আছেই। জেগা 2 নং বেতবাৰী কগাঁও। এতিয়া পানী পুৰা মুঠতে এবুকু ইমানখিনি আৰু পুৰা ইমানখিনিলৈকে। ছোৱালীজনীতো পুৰা ইমানখিনি, আমাৰ ইমানখিনি হৈছে মানে। আমি বাচিলোঁ মানে আমাৰ ৰাতি সোমবাৰে 12টা বজাত সোমাইছে, আমি মঙলবাৰে মানে পানীখিনি ইমানখিনি হওঁতে মানে আমি ওলাই গৈছোঁ। এবুকু হওঁতে আমি ওলাই গৈছোঁ ছোৱালীজনীক ধৰি মেলি। পানী আপোনাৰ এইটো দেখিছে নহয়, এইটো খিৰিকী এইখন খিৰিকী চৌকাত সোমাই গৈছে ভিতৰলৈ চাফ চিকুণ আপোনাৰ বিভিন্ন সংগঠন আহি পিনে কালি পাৰ্টি এটা আহিছে, তাৰপিছত তাৰ আগতো 2টা পাৰ্টি আহি পিনে অলপ কিছু চাফা কৰি থৈ গৈছে। পঢ়া পৰিৱেশটো মানে আৰু যথেষ্ট সময় লাগিব, কাৰণ কেলৈ এইটো পৰিৱেশটো সম্পূৰ্ণ হোৱা নাই। ঘৰটোহে চাফা হৈছে ধৰক, অহা যোৱা ৰাস্তাটোতো ভালকে হোৱা নাই ল'ৰা ছোৱালী ষ্টুডেণ্ট আহিবৰ কাৰণে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী স্নেহাজ্যোতি চেতিয়া, 6ত। এয়াতো তোমাৰ কিতাপ পত্ৰ কিলাপ বচাব পাৰিলানে? পাৰিলোঁ। তোমাৰ তিতিলে কিতাপ তিতিলে নাই? তিতি গ'ল নেকি কিতাপ? হয় নেকি? কোন ক্লাছত পঢ়িছা? 5। নমস্কাৰ, মোৰ নাম শ্ৰী অভিষেক দৈ। তোমাৰ ঘৰ ক'ত? মোৰ বেতবাৰী দগাঁও তোমাৰ ঘৰত পানী সোমাইছিলে? সোমাইছিল, কিমান পানী সোমাইছিলে? এয়াতো সোমাইছিল। ভণ্টি, তোমাৰ নামটো? কাশ্যপী গগৈ। কাশ্যপী গগৈ। তোমাৰ ঘৰ? মোৰ বেতবাৰী লুথুচিতা গাঁও। কোন ক্লাছত পঢ়িছা? এবাৰ 10ত তোমালোকৰ ঘৰত পানী সোমাইছিলে? সোমাইছিলে। এবুকু পাবই হ'ল আৰু পানী, এবুকুৱে হ'ল আৰু। কিতাপ পত্ৰ কিবা বচাব পাৰিলা? মোৰ লাগতিয়াল বস্তুখিনি বচালোঁ।